হেল্ল' কি খবৰ সকলোৰে আশা কৰোঁ সকলো ভালে আছে বৰ্তমান মই ভালে আছোঁ আৰু নমস্কাৰ জনাই সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ এফালে লৈ লৈছোঁ দেখিছেনে অমিতা কঁঠাল গুটি আৰু কণী আজি বনাব লৈছোঁ অমিতা কঁঠাল গুটি আৰু এটা কণীৰ চিম্পল ৰেচিপি ভাবিলোঁ ভিডিঅ' এটা কৰি আপোনালোককো দেখাওঁ অমিতা মাছ মাংসৰ লগত চবেইতো খাই পাইছে ন কণীৰ লগত খাই পাইছেনে নিশ্চয় কমেণ্ট এটা কৰি জনাবচোন মই আজি বনাব লৈছোঁ কণী আৰু অমিতাৰ এটা ৰেচিপি তেনেহ'লে ভিডিঅ'টো আগলৈ স্কিপ নকৰাকৈ চাই থাকক এফালে ধুনীয়াকৈ অমিতাখিনি বাকলি গুচাই সৰু সৰুকৈ কাটি ললোঁ আৰু ডিম দুটা বইল কৰি লৈছোঁ আৰু এয়া লৈছোঁ নহৰু কঁঠাল গুটিকেইটাও কাটি ললোঁ জোখত পিঁয়াজ কণ জলকীয়া কেইটামান আৰু ধনিয়া পাউডাৰ আৰু অলপমান জিৰা পাউডাৰ লৈছোঁ এফালে তেলখিনি গৰম হৈ গ'ল কেৰাহীত তেল গৰম হোৱাৰ লগতে ইয়াতে মই বইল কৰি থোৱা কণীকেইটা এফাল এফাল কৰি দি দিছোঁ আৰু এতিয়া কণী কেইফাল ভালদৰে ভাজি ল'ম আৰু ইয়াতে দি দিছোঁ পৰিমাণ অনুযায়ী হালধি আৰু এয়া নিমখ হালধি দি হৈ গ'ল আৰু এতিয়া ধুনীয়াকৈ ভাজি ল'ম নিজৰ জোখা অনুযায়ী মানে নিজৰ পচন্দ অনুযায়ী যিমানটো জোখত ভাজি ল'ব বিচাৰে সিমানটো জোখত ভাজি ল'ব পাৰে মই একেবাৰে ডেলি যোৱা টাইপত নেভাজোঁ আৰু অলপমান ভাজি ল'ম বেছিকৈ নেভাজোঁ কাৰণ বেটিয়ে বেছি বইল কৰি কণী এনেদৰে ভাজিলে খাই বেয়া পায় এটা ছাইড ধুনীয়াকৈ অলপ টাইম ভাজি লোৱা হৈ গ'ল আৰু ইটো ছাইডো লুটিয়াই দিছোঁ যাতে দুইটা ছাইড ধুনীয়াকৈ ভাজি লোৱা হয় আৰু এতিয়া এনেদৰে কণীখিনি ভাজি হোৱাৰ পিছত কাঢ়ি ল'ম আৰু কাঢ়ি লৈ যিহেতু এখন কেৰাহীতে মই চব্জিখিনি বনাম ইয়াতে তেল আছে দেখিছে এয়া ডিম কিপিচ ধুনীয়াকৈ ভাজি লোৱা হৈ গ'ল আৰু এতিয়া মই তেলৰ পৰা কাঢ়ি লৈছোঁ ডিমখিনি কাঢ়ি লোৱাৰ পিছত ইয়াতে দি দিছোঁ কাটি থোৱা পিঁয়াজখিনি আৰু লগতে নহৰুখিনিও দি দিম আৰু গোটেইখিনি এতিয়া ৰঙচুৱা হোৱালৈকে ভাজি ল'ম ধুনীয়াকৈ মই যিখিনি তেলতে কণী ভাজিছিলোঁ সেইখিনি তেলতে মই পিঁয়াজখিনি ভাজিছোঁ আৰু ইয়াতে মই ধনিয়া পাউডাৰ আৰু জিৰা পাউডাৰখিনি তেলতে অলপমান ফ্ৰাই কৰি লৈছোঁ ধুনীয়াকৈ আৰু গোটেইখিনি অলপ ৰঙচুৱা হোৱাৰ পিছতে মই ইয়াতে অমিতা আৰু কাটি থোৱা কঁঠাল কিপিচো দি দিছোঁ আৰু লগতে জলকীয়াকেইটা গোটাকৈ দিছোঁ কণ জলকীয়া এতিয়া গোটেইখিনি ভালদৰে লৰাই দিছোঁ যাতে পিঁয়াজ চব্জিখিনি আৰু মছলাখিনি মিলি যায় এনেদৰে 10-15 মিনিটমান ভাজি ধুনীয়াকৈ সিজাই ল'ম তাৰ অমিতা আৰু কঁঠাল গুটিখিনি আধা ভজা কৰি লোৱা হৈ গ'ল আৰু ইয়াতে কম পৰিমাণে পানী দি দিছোঁ পানী পৰিমাণটো বেছি দিয়া নাই দেখিছে কিমানটো জোখত দিছোঁ চব্জিখিনি জোখত এফালে অমিতা আৰু কঁঠাল গুটিখিনি ধুনীয়াকৈ অলপ অলপকৈ উতলি আছে আৰু এতিয়া কঁঠাল গুটিখিনি আৰু অমিতাখিনি অলপমান ভাঙি দিলোঁ ভাঙি দিয়াৰ পিছতে ইয়াতে ভাজি থোৱা কণী কিপিচ দি দিছোঁ দি পিনি আকৌ অলপ টাইম উতলিবৰ কাৰণে ৰাখি দিম এনেদৰে কণী অমিতা আৰু কঁঠাল গুটি বনাই খোৱা নাই যদি বনাই খাই যাবচোন যিহেতু এতিয়া কঁঠাল গুটিৰ ছিজন ন খাবলৈ খুবেই ভাল লগা হয় আৰু যিসকলে মোৰ ভিডিঅ' প্ৰথমবাৰ চাই আছে তেওঁলোকে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক কমেণ্ট কৰি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু এফালে দেখিছে ফাইনেলি মোৰ আজি কণী অমিতা আৰু কঁঠাল গুটিৰ চিম্পুল ৰেচিপি ৰেডি হৈয়ে গ'ল ধুনীয়াকৈ উতলি আছে আৰু খুবেই ধুনীয়া এটা গোন্ধ আহিছে আপোনালোকে যদি এনেদৰে বনাই খাই চোৱা নাই এবাৰ নিশ্চয় বনাই খাই চাবচোন খাবলৈ খুবেই সোৱাদ লগা হয় আৰু বিভিন্ন ধৰণেতো আমি কণী পিটিকা বা কণী দম বা কণী বইল কণী ভাজি খাই থাকোঁ ন কিন্তু এনেদৰে অমিতাৰ লগতনো কেনেকুৱা লাগে এবাৰ নিশ্চয় সকলোৱে বনাই খাই চাব আৰু ফাইনেলি মোৰ কণী অমিতা আৰু কঁঠাল গুটিৰ ৰেচিপিটো ৰেডি হৈ গ'ল আৰু এতিয়া গৰম ভাতৰ লগত ধুনীয়াকৈ বাঢ়ি খোৱাৰে কথা নহয় জানো ভিডিঅ'টো চোৱাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ ৰেচিপি ভিডিঅ'টো চাইনো কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব আৰু আজি ভিডিঅ'টো চোৱাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ পুনৰ এটা নতুন ভিডিঅ' লগ পাম তেনেহ'লে আজিলৈ আহোঁ বাই বাই